গুৱাহাটী মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ফ্লেটৰ ধন আদায় নিদিয়াৰ বাবে এগৰাকী মহিলাক অপহৰণৰ অভিযোগ উত্থাপন হৈছে। মণি নাথ নামৰ লোকজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। গুণ্ডা বাহিনীৰ জৰিয়তে হেমপ্ৰভা তালুকদাৰ নামৰ মহিলাগৰাকীক অপহৰণৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত বৰ্তমান নুনমাটি থানাত সোধা পোছা অব্যাহত আছে। মই কাৰেং নিবাস ফ্লেটতে থাকোঁ। মই ৰাতিপুৱা মাক কৈ ডিউটিত ওলাই গ'লোঁ। তাৰপিছত ডিউটিত আজি বৰষুণ দিছিলে আৰু তাৰপিছত ডিউটিও নহ'ল। মই 2টামানত আহিলোঁ। তাৰপিছত ঘৰত মানুহ কোনো নাই। মণি নাথ নামৰ এজন মানুহে এই বস্তু বাহিনীবোৰ চব গাড়ীত 3-4খন গাড়ীত উঠাই লৈ গ'ল। তাৰপিছত মই সুধিলোঁ বোলো এইবিলাক কিয় উঠাই লৈ গ'ল। তাৰপিছত মায়ে পইচাখিনি দিবা আছিলে ফ্লেটত, সেইকাৰণে মায়ে তোমাক ৰুম এটা লৈ দিছে, তাতে থাকবা, আমাৰ গাড়ীত বল। তাৰপিছত মই গাড়ীত নুঠোঁ বুলি কওঁতে তাহাঁতে 2-4 মান মাৰছি, মাৰি গাড়ীত ভৰাই দিছে। তাৰপিছত চকুটাক ঘুচি মাৰি মই পলাইছোঁ। মা মোটামুটি 12টা বজাৰ পৰা 3টা বজাৰ ভিতৰত নাই। মই 3টাত আহি পাইছোঁ ঘৰ। ফ্লেটটো মানে তেখেতৰ নামত মানে এগ্ৰিমেণ্ট কৰিছিলোঁ। তাৰপিছত বেলেগ এজন মালিকৰ নামত মানে 2 নম্বৰী কৰি চহী ল'লে তেখেতে। লোৱাৰ পিছত কোৰ্টত মানে স্থাপিত হ'ল, তেখেতে ফ্লেটটো নাপায়। তাৰ বেলেগ মালিক হ'লছে। এতিয়া কোৰ্টৰ পৰা নটিচ আহিছে, সেই মানুহজনে মানে ফ্লেটটো ৰেজিষ্ট্ৰেশ্যন দিব পাৰিব। এতিয়া পইচা 1 টকা লেনদেন কৰিব হাক দিছে। চবৰে ৰেজিষ্ট্ৰেশ্যন হোৱা নাই তাতে ফ্লেটৰ 40 ঘৰ মানুহৰ। তাৰপিছত এতিয়া পইচাটো দিবা হাকে দিছে তাতে কমিটিৰ মানুহে, কিন্তু আজি যিটো কাম কৰিলে তেখেতে দায়ী হ'ব লাগিব আৰু। অপহৰণ কৰাকৈ লৈ গৈছে মাক। 10জন ছোৱালী আহিছে মুখত ক'লা কাপোৰ লৈ, 12টামানত মানুহ নহওঁতে বৰষুণত স্কৰ্পিঅ দি পেলাই লৈ গৈছে।